মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা নে সো আমি 6.1 লৈকে এতিয়া আটাইখিনিয়ে পঢ়াইছো আজি 6.2 টো আমি আলোচনা কৰিম যিসকলে আগতে চোৱা নাই তোমালোকে আগৰখিনি চোৱা নাই তোমালোকে সোনকালে চাই লোৱা ঠিক আছে এতিয়া তোমালোকে কোনটো পাবা 6.2 কি আছে প্ৰথম চোৱা 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা উলিওৱা সমবাহু ত্ৰিভুজ মানে হ'ল তিনিটা বাহু সমান এনেকুৱা ধৰণৰ চোৱা মই এইটো ত্ৰিভুজ এটা আঁকি দিছো এইটো চোৱা এইটো ত্ৰিভুজ সমবাহু যদি এইটো অৰ্থাৎ এইটো 9 সেন্টিমিটাৰ হয় এইটো 9 সেন্টিমিটাৰ হয় এইটো 9 সেন্টিমিটাৰ হয়নে গতিকে এইটোৱে হ'ব পৰিসীমা মানে তিনিটা বাহুৰ যোগফল হ্যাঁ 9 2 9 গুণ 9 9 2 18 9 2 27 অর্থাৎ 9 কেইটা আছে তিনটা বাহু আছে এটা বাহুতকে 9 কে তিনটা বাহুত কিমান হ'ব 9 3 গুণ 27 সেন্টিমিটাৰ গতিকে এইটো আমি ধুনীয়াকৈ কৰিম চোৱা তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিবা ইয়া চোৱা যে সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমা অৰ্থাৎ সমবাহু ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো হৈছে 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য চোৱা কেই নম্বৰ আছিল তো আমি এইমাত্ৰ 1 নম্বৰ পাইছো নাই কিমান 6.2 work it out ভালকে লিখি দিছে work it out 6.2 এক নম্বৰটো কি কৈছে আমি এইটো এক নম্বৰটো কৈছে যে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা এটা বাহুৰ জোখ কিমান হ'ব এটা বাহুৰ জোখ দিয়া আছে 9 সেন্টিমিটাৰ ঠিক আছে 9 সেন্টিমিটাৰ দিয়া আছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ মানে এটা বাহুৰ মান 9 সেন্টিমিটাৰ দিয়া আছে সমবাহু ত্ৰিভুজ গতিকে সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰটো হৈছে এইটো সমবাহু ত্ৰিভুজৰ পৰিসীমা 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এতিয়া লিখা সমবাহু ত্ৰিভুজৰ পৰিসীমা কি আছিল ফৰ্মুলাটো 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এইটো ফৰ্মুলা গতিকে পৰিসীমাটো আমাক কি পৰিসীমা উলিয়াব দিছে চোৱা যে এটাৰ পৰিসীমা নিৰ্ণয় কৰা গতিকে পৰিসীমা উলিয়াম গতিকে পৰিসীমা কিমান হ'ব সমবাহু ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো গমে পাইছা 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য গতিকে 3 থাকিল এটা বাহুৰ দৈৰ্ঘ্য কিমান পাইছো আমি 9 সেন্টিমিটাৰ পাইছো 9 সেন্টিমিটাৰ দিয়া গতিকে 9 3 কিমান হ'ব 27 সেন্টিমিটাৰ যেটো হ'ল সমবাহু ত্ৰিভুজৰ পৰিসীমা 9 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ বাহুৰ সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব 27 সেন্টিমিটাৰ যেটো आंसर হ'ল এক নম্বৰটো বুজি পালা দুই নম্বৰটো তোমালোকে চোৱা 54 সেন্টিমিটাৰ 54 সেন্টিমিটাৰ পৰিসীমাৰ সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ মাপ নিৰ্ণয় কৰা চোৱা এবাৰ আমাক কি দিয়া আছে পৰিসীমা দিয়া আছে আমাৰ সূত্ৰটো মনত আছে তোমালোকৰ এইটো পৰিসীমা কিমান দিয়া আছে 54 সেন্টিমিটাৰ হ'ল চোৱা সমবাহু ত্ৰিভুজৰ আমি জানো যে কি জানা সমবাহু ত্ৰিভুজৰ পৰিসীমা কিমান বুলি কৈছে 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য হ'ল এতিয়া চোৱা আমাক কি উলিয়াব দিছে এটা বাহুৰ মাপ বা দৈৰ্ঘ্য একে কথা এটা বাহুৰ মাপ উলিয়াব দিছে হয়নে এতিয়া চোৱা 3 লিখিবা আৰু এটা বাহুৰ মাপ দৈৰ্ঘ্য একে মাপ দিয়া আছে মাপ বুলি লিখিবা 3 পূৰণ এটা বাহুৰ মাপ তেনেকৈ আৰু পৰিসীমাটো কিমান দিয়া আছে চোৱা 54 গতিকে পৰিসীমা 54 লিখিবা হ'ল এতিয়া তোমালোকে কি কৰিবা জানানে তোমালোকে এতিয়া কৰিবা এই 3 তে পূৰণ হৈ আছে নে এইফালে আনিবা 54 ৰ লগত 3 টো হৰণ কৰি দিবা এফালে কি থাকিল এটা বাহুৰ মাপ থাকিল গতিকে আমাৰ এটা বাহুৰ মাপে লাগে বাহুৰ মাপ এতিয়া চোৱা 3 ৰে 54 হৰণ কৰাচোন 3 ৰে 5 ক কেইবাৰ যাব 3 1 গুণ 3 হয়নে 2 ৰ 24 হ'ল এইফালে কৰিছো অকল 54 ক 3 ৰে হৰণ কৰা 3 1 গুণ 3 4 নামিল 5 পৰা 3 গলে 2 3 8 গুণ 24 গতিকে এনসাৰ কিমান পালা 18 পালা গতিকে 18 হ'ব এটা বাহুৰ মাপ কিমান 18 কি সেন্টিমিটাৰ আছে নাই গতিকে সেন্টিমিটাৰ পিছত লাষ্টত লিখি দিবা আৰু এতেকে এটা বাহুৰ মাপ
18 সেন্টিমিটার গতি সেন্টিমিটার আছিল নহনে সেন্টিমিটার আছিল গতি সেন্টিমিটার গতি এইটোৱে হল 2 নম্বৰৰ উত্তৰ চাই লোৱা তাৰ পিছত আমি 3 নম্বৰটো চাম দেই 3 নম্বৰটো কি কৈছে চোৱা তোমালোকক তোমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ পৰিসীমা নিৰ্ণয় কৰা সুষম আকৃতি মানে সমান আকৃতিৰ হয় নহয় সুষম আকৃতি ধৰ আমি কি ল'ব পাৰো কিছুমান আমি কিতাপো ল'ব পাৰো হয় নহয় গতিকে কাৰণ সুষম আকৃতি চাৰিওফালে সমান তেনেকুৱা আৰু কি ল'ব পাৰা তোমালোকে কিতাপ কিছুমান কিতাপ থাকে ন বা বহি ল'ব পাৰা গতিকে এনসাৰটো 3 নম্বৰ এনসাৰ বা সলিউশন সমাধান দিবা 3 নম্বৰৰ সমাধান কিতাপ ল'ব পাৰা হা কিতাপ বহি ল'ব পাৰা আমি ধৰা হল এখন কিতাপ এনেকুৱা লৈছো এখন কিতাপ সমান ঠিক আছে এখন কিতাপ ধৰিলো এফালে কিমান আছে বা বহি যিকোনো 5 সেন্টিমিটাৰ এফালে 5 সেন্টিমিটাৰ মানে 5 সেন্টিমিটাৰ নহয় 15 সেন্টিমিটাৰ ধৰা 15 সেন্টিমিটাৰ এফালেও 15 সেন্টিমিটাৰ এফালেও 15 সেন্টিমিটাৰ এটা পৰিসীমা কিমান হ'ব 15 29 45 60 গতিকে ইনকে লিখিব পৰা 15 যোগ 15 যোগ 15 যোগ 15 সমান কিমান 60 বা এনেকুৱাকৈ লিখিব পৰা যেটো বৰ্গ হয় নহয় গতিকে এনেকুৱাকৈ লিখিব পৰা পৰিসীমা কি লিখিবা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য 4 লিখিবা এটা বাহুৰ দৈৰ্ঘ্য কিমান 15 15 4 গুণ 60 সেন্টিমিটাৰ এটোৱে গতিকে এখন ধৰি লব পৰা ধৰা হল কিতাপ এখনত ধৰা হল বাইংকে লিখিব পৰা কিতাপ এখনৰ কি লিখিবা এইটো এটা বাহুৰ যোগ 15 সেন্টিমিটাৰ বৰ্গ আকৃতিৰ কিতাপ এখনৰ এটা বাহু যোগ 15 সেন্টিমিটাৰ হলে তোমালোকে পৰিসীমা নাইবা এইটো পৰিসীমা লিখিব বা যিটো লিখা আৰু পৰিসীমা এইটো 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য ওতে 4 থেকে এটা বাহুৰ দৈৰ্ঘ্য 15 4 15 60 সেন্টিমিটাৰ ঠিক আছে বুজি পালা 6.2 টো আমি আমাৰ হৈ গল তাৰ পিছত আমি 6.3 টো আমি নেক্সট কৰিম ঠিক আছে